আজি ৰাতিপুৱাই মিষ্টাৰ আৰু মই গুৱাহাটীৰ ওচৰতে লাগি থকা এডোখৰ পাহাৰীয়া এৰিয়ালৈ গ'লোঁ, য'ত মানে গছ গছনি ঝৰ্ণা আদিৰে ভৰা। একেবাৰে ওচৰতে ইমান যে ধুনীয়া জেগা আছে ভাবিবই নোৱাৰি। গড়চুকৰ ফালে খুব বেছি 25 কিলোমিটাৰ বা 30 কিলোমিটাৰ এনেকুৱাই হয়। গৈয়ে মই জুলনাখনত উঠিলোঁ। ইমানেই ধুনীয়া, নুঠাকৈ কেনেকৈ থাকিব। ইমানেই গছ গছনিবোৰ দেখি চাওকচোন, ইমান ধুনীয়া, গোটেই সেউজীয়া হৈ আছে। তাৰপিছতে গৈয়ে আমি চুঙা ৰেডি কৰিলোঁ, কাৰণ মই ঘৰতেই মেৰিনেট কৰি লৈ গৈছোঁ। চুঙাত চিকেন ভৰাই পেলাই ধুনীয়াকৈ লৈ গৈছোঁ। লগে লগে আমি জুইকুৰা জ্বলাই দিলোঁ। তাতে মানে চৌকা ৰেডিয়ে হৈ আছিলে, হয়তো আগৰ পিকনিকৰ মানুহে তাতে খাইছিলে নেকি। খৰিটো তাতেই পাই গৈছোঁ, চুঙা ৰেডিয়ে কৰি লৈ গৈছোঁ। লগে লগে কেৰচিন দি পেলাই জুইকুৰা জ্বলাই ল'লোঁ ভালকৈ। তাৰপিছতে চুঙা তাত দি দিলোঁ। মই কলপাত এখন ছিঙি আনিলোঁ যেন আজি কলপাতত ভাত খাম। কেতিয়াবা কলপাতত ভাত খাই ভাল লাগে। সৰুতে আইতাহঁতে কলপাতত আমাক ভাত দিছিলে, মোৰ এতিয়াও মনত থাকে। দেখিলে নহয়, চুঙাত ইমান ধুনীয়াকৈ মাংস সিজিছে। মিষ্টাৰে আৰু চুঙাৰ ওচৰত লৈ চুঙা ঘূৰাই আছে আৰু ধুনীয়াকৈ চুঙা সিজিবৰ কাৰণে। মই ধুনীয়াকৈ তাতে নাচ গান কৰি, মিষ্টাৰ আৰু মইহে। তাৰপিছত মই ধুনীয়া ধুনীয়া ফটোবোৰ তুলিব ধৰিলোঁ মেমৰি হিচাপে। ফটো ভিডিঅ'টো মেইন, আৰু মেমৰি হিচাপে এইখিনি লৈ যাব লাগিব। ইমান ধুনীয়া জেগা, নিনিলে হ'বনে। তাতে আমি ৰহিও পাই গ'লোঁ। কাৰ্বি মানুহবোৰে, পাহাৰীয়া মানুহবিলাকে ৰাইচ বিয়েৰ খায়, আমি তাতে কিনিও ল'লোঁ। অলৰেডি আমাৰ চিকেন হৈ গৈছে। এয়া মিষ্টাৰে চিকেন উলিয়াইছে চাওক। আমাৰ বাঁহৰ চুঙাটো বেছি পুৰিও গৈছিলে। এয়া কি ধুনীয়াকৈ চিকেন সিজি গৈছে। মই ধুনীয়াকৈ এয়া ৰহি দি এয়া ভাত খালোঁ। ইমানেই ভোক লাগিছিলে, ইমান ধুনীয়াকৈ ভাত খালোঁ আজি। এয়া তাৰপিছতে আমি যাবলৈ আৰম্ভ কৰিলোঁ, কাৰণ পাহাৰীয়া এৰিয়া, ভয়ো লাগে। সোনকালে গধূলি হয়। লাহে লাহে বস্তুবোৰ বান্ধি লৈ সোনকালে ওলাই আহিলোঁ। এয়া ভৈয়ামলৈ নামি